কি তুলেন দাস কি হৈছিলেনো ঘৰৰ পৰা কিবা এটা কিহৰ দোকান আছিলে এখন আমাৰখনে এনেকৈ কৰি গেলামালৰ আইটেম আছিলে এতিয়া এখন কাৰ আছিল ইখন কাৰ মোৰ দাদা হয় তেখেতৰ নাম দিগন্ত দাস দিগন্ত দা আপোনাৰ নাম দুলেন দা তুলেন দাস তুলেন দা ঘৰটো আমাৰ মানুহ আছিল নে ঘৰত ফাইভ উইকেট অহা অলপ প্ৰব্লেম হৈছে মানে সোনকালে আহিলে মানে প্ৰথম ঘৰত লাগিছিলে ঘৰত লাগিছে এই ঘৰটো কাৰ মোৰ ডাঙৰটো ভাগৰ কিহৰ কাৰণে লাগিল বুলি ভাবে কিহৰ কাৰণে মানে আমি নাজানো যে কিহৰ কাৰণে লাগিছে সুধিলেহে গম পাম নামটো কি তুলেন দাস কি হৈছিলেনো ঘৰৰ পৰা কিবা এটা কিহৰ দোকান আছিলে এখন আমাৰখনে এনেকৈ কৰি গেলামালৰ আইটেম আছিলে এতিয়া এখন কাৰ আছিল ইখন কাৰ মোৰ দাদা হয় তেখেতৰ নাম দিগন্ত দাস দিগন্ত দা আপোনাৰ নাম দুলেন দা তুলেন দাস তুলেন দা ঘৰটো আমাৰ মানুহ আছিল নে ঘৰত ফাইভ উইকেট অহা অলপ প্ৰব্লেম হৈছে মানে সোনকালে আহিলে মানে প্ৰথম ঘৰত লাগিছিলে ঘৰত লাগিছে এই ঘৰটো কাৰ মোৰ ডাঙৰটো ভাগৰ কিহৰ কাৰণে লাগিল বুলি ভাবে কিহৰ কাৰণে মানে আমি নাজানো যে কিহৰ কাৰণে লাগিছে সুধিলেহে গম পাম নামটো কি তুলেন দাস কি হৈছিলেনো ঘৰৰ পৰা কিবা এটা কিহৰ দোকান আছিলে এখন আমাৰখনে এনেকৈ কৰি গেলামালৰ আইটেম আছিলে এতিয়া এখন কাৰ আছিল ইখন কাৰ মোৰ দাদা হয় তেখেতৰ নাম দিগন্ত দাস দিগন্ত দা আপোনাৰ নাম দুলেন দা তুলেন দাস তুলেন দা ঘৰটো আমাৰ মানুহ আছিল নে ঘৰত ফাইভ উইকেট অহা অলপ প্ৰব্লেম হৈছে মানে সোনকালে আহিলে মানে প্ৰথম ঘৰত লাগিছিলে ঘৰত লাগিছে এই ঘৰটো কাৰ মোৰ ডাঙৰটো ভাগৰ কিহৰ কাৰণে লাগিল বুলি ভাবে কিহৰ কাৰণে মানে আমি নাজানো যে কিহৰ কাৰণে লাগিছে সুধিলেহে গম পাম নামটো কি তুলেন দাস কি হৈছিলেনো ঘৰৰ পৰা কিবা এটা কিহৰ দোকান আছিলে এখন আমাৰখনে এনেকৈ কৰি গেলামালৰ আইটেম আছিলে এতিয়া এখন কাৰ আছিল ইখন কাৰ মোৰ দাদা হয় তেখেতৰ নাম দিগন্ত দাস দিগন্ত দা আপোনাৰ নাম দুলেন দা তুলেন দাস তুলেন দা ঘৰটো আমাৰ মানুহ আছিল নে ঘৰত ফাইভ উইকেট অহা অলপ প্ৰব্লেম হৈছে মানে সোনকালে আহিলে মানে প্ৰথম ঘৰত লাগিছিলে ঘৰত লাগিছে এই ঘৰটো কাৰ মোৰ ডাঙৰটো ভাগৰ কিহৰ কাৰণে লাগিল বুলি ভাবে কিহৰ কাৰণে মানে আমি নাজানো যে কিহৰ কাৰণে লাগিছে সুধিলেহে গম পাম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।